আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মেথামেটিক্স ডিছকাশ্যন এই চেনেলটোৰ নাম আমি ইয়াৰ আগৰ খণ্ডটোত বাস্তৱ সংখ্যাৰ যেটো পাঠ প্ৰথম অধ্যায়ত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি অধ্যয়ন কৰিছিলোঁ আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি কোনো দুটা সংখ্যাৰ আমি কেনেকৈ গসাগু নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ যেহেতু আমি তাত দেখিছিলোঁ যে তাত চাৰিটা সোপান দি থোৱা আছিল যে দুটা সংখ্যাৰ গসাগু উলিয়াবলৈ হ'লে যেটো সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোক হৰণ কৰাৰ পিছত যেতিয়ালৈকে আমাৰ ভাগশেষ শূন্য নোলায় তেতিয়ালৈকে হৰণ কৰি গৈ থাকিব লাগে অৰ্থাৎ সৰু যেটো ভাজক হ'ব সৰু সংখ্যাটো ভাজক হ'ব আৰু তেনেদৰে আমি শেষত ভাগশেষ উলিয়াবলৈ যেতিয়া শূন্য হ'ব যেটো সংখ্যাটো হৰণ কৰিলে ভাগশেষ শূন্য হ'ব সেই সংখ্যা দুটাৰ গসাগু বুলি আমি সিনাখন আলোচনা কৰিছিলোঁ আৰু যেহেতু এইটো সোপানটো এটা দি থোৱা আছে তিনিটা ষ্টেপত বা চাৰিটা ষ্টেপত আমি কেইবাটাও ষ্টেপত এনেকৈ কৰিব পাৰিম সোপান 1 নম্বৰ দি থোৱা আছে চি আৰু ডি ইউক্লিড বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পেলাই যদি চি আৰু ডি দুটা সংখ্যা হয় তেতিয়াহ'লে চি ইজুকেল আমি ইয়াত এ কৈছিলোঁ যে এ ইজুকেল ডিটো আমি বি বুলি কৈছিলোঁ যে চি ইকুৱেল ডি কিউ প্লাছ আৰ য'ত আৰ মানটো শূন্যতকৈ ডাঙৰ বা সমান আৰু ডিতকৈ সৰু হ'ব লাগিব সোপান 2 নম্বৰ দিছিলে যদি আৰৰ মানটো 0 হয় তেন্তে চি আৰু ডিৰ গসাগু হ'ব ডি অৰ্থাৎ যেটো সংখ্যা হৰণ কৰা হয় সেই সংখ্যাটো হ'ব তাৰ গসাগু আৰু এতিয়া শেষত আমাক কৈছে যে ভাগশেষ শূন্য পোৱালৈকে এই প্ৰণালীটো অব্যাহত ৰাখিব লাগিব অৰ্থাৎ ছেকেণ্ড ষ্টেপত আমি কি কৰিম যে যেটো ডি আছিলে এই ডিটোৱে আৰু আৰটো এই ডি আৰু আৰৰ তাৰ মাজৰ পৰা আমি হৰণ কৰিবলৈ যত্ন কৰিব লাগিব যে এনেকৈ আমি যেহেতু আগৰ পাঠত আমি কৰি আহিছিলোঁ আমি এতিয়া অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো কৰিবলৈ আগবাঢ়িছোঁ 135 আৰু 225 ইয়াৰ উত্তৰ কৰিবলৈ হ'লে আমি দেখিছোঁ যে ইয়াত ডাঙৰ সংখ্যাটো হ'ব 225 আৰু সৰু সংখ্যাটো হ'ব 135 আমি সেই কথাটো লিখিব লাগিব যেহেতু 225 is greater than 135 ইয়াৰ অৰ্থটো হ'ল যে আমি 135 225ক হৰণ কৰিব লাগিব আমি হৰণ কৰি চাওঁ যে হৰণ কৰিলে কিমান হ'ব 225ক আমি 135 হৰণ কৰিম 135 হৰণ কৰিলে আমি পাম যে এবাৰ যাব 135 হ'ব আৰু ভাগশেষ থাকিব 90 আমি এই কথাটোকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যদি ব্যৱহাৰ কৰোঁ তেতিয়া আমি কেনেকৈ লিখিব পাৰিম যে আমি 225ক যদি এ বুলি ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা মতে কৈছিলোঁ যি হৰণ কৰে ভাজকক আমি বি বুলি কৈছিলোঁ যি ভাগফল পাইছিলোঁ তাক আমি কিউ বুলি কৈছিলোঁ আৰু যেটো ভাগশেষ পাইছিলোঁ আৰ বুলি কৈছিলোঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি লিখিছিলোঁ যে এ ইজ ইকুৱেল বি কিউ প্লাছ আৰ ইয়াত এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে 225ক আমি এনেদৰে লিখিব পাৰিম যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে বি কিউ মানে 135 into 1 যেটো কিউ মানটো 1 প্লাছ আৰ মানে হ'ব আৰ মানটো হ'ব 90 গতিকে আমি এনেদৰে লিখিব পাৰিম সেইটোকে আমি এতিয়া 225ৰ যেহেতু 135তকৈ ডাঙৰ গতিকে আমি ইয়াত লিখিম এতেকে ইউক্লিডৰ বিভাজনৰ
প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি এই কাখত যেটো লিখিছিলো কৰিছিলো প্ৰথমতে যে 225 ইকুৱেল 135 প্লাস 90 ওৰে আমি সেই কথাটো লিখিব পাৰিম 225 is equal 135 into 1 plus 90 এটো হল সোপানৰ 1 নম্বৰ কথা ওৰে সোপানৰ 1 নম্বৰ কথা মতে আমি এটো কৰিম এটা সোপানটো যদি চাও 2 নম্বৰটো এটো সোপান 1 নম্বৰ যদি r = 0 হয় তেন্তে c d ৰ গসাগু হ'ব d যদি r ≠ 0 তেন্তে d আৰু r ত বিভাজনৰ প্ৰমেয়িকা প্ৰয়োগ কৰিব লাগিব এতিয়া আমি দেখিলো যে r = 0 নহল ইয়াত ভাগশেষৰ মান 0 নহল যদি ইয়াক আমি আকো এতিয়া প্ৰয়োগ কৰিব লাগিব এটা আমি কাৰ মাজত প্ৰয়োগ কৰিম এতিয়া ইয়াত আমি সংখ্যা কিটা উলিয়াবলৈ হলে 90 ইয়াক আমি লব লাগিব b 90 b হিচাপে লব লাগিব আৰু 135 আমি a হিচাপে লব লাগিব অৰ্থাৎ 90 ৰে 135 হৰণ কৰিব লাগিব তো 90 ৰে 135 হৰণ কৰাৰ পিছত আমি তাৰ পৰা আকৌ তাৰ কাৰণে বিভাজনৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি উলিয়াব লাগিব গতিকে আমি হেতু হৰণ কৰি চাও 135 ক আমি 90 ৰে হৰণ কৰি চাম তেতিয়া এবাৰ হৰণ যাব 90 হল 45 থাকিলে ওৰে আমি এবাৰ পালো যে 90 ৰ হৰণ কৰিলে ওৰে ইয়াকো আমি যদি ইগলৰ বিভাজন প্ৰমেয়িকা মতে লিখো তেতিয়া হলে আমি এনেকৈ লিখিব পাৰিম 135 is equal b q r the b এ q এ পূৰণ কৰিব লাগিব অৰ্থাৎ 90 into 1 plus 45 ওৰে আমি এনেকৈ কৰিব লাগিব এবাৰ আমি দ্বিতীয়টো সোপান ব্যৱহাৰ কৰিলো ওৰে 135 এবাৰ লিখিব লাগিব 135 is equal 90 into 1 plus 45 এতিয়া আমাৰ 3 নম্বৰ সোপানত কৈছে 3 নম্বৰ সোপানত কৈছে যে ভাগশেষ শূন্য পোৱালৈকে এই প্ৰণালীটো অব্যাহত ৰাখা এই পৰ্যায়ত পোৱা ভাজকটোই হ'ব নিৰ্ণয় গসাগু অৰ্থাৎ ভাগশেষ শূন্য নোপোৱালৈকে আমি এই প্ৰণালীটো কৰি গৈ থাকিব লাগিব এইবাৰ আগৰটো যদি আমি চাও এইবাৰ আমি 90 গ্ৰহণ কৰিব লাগিব 45 এৰে ওকে কৰি চাও 90 ইকুৱেল এটা আমি হৰণ নকৰিলো নিশ্চয় বুজি পাবা 45 into 2 plus 0 and 45 ক 2 ৰে হৰণ কৰিলে হ'ব 90 গটে ভাগশেষ শূন্য হ'ব যে আমি দেখিলো যে এইবাৰ ভাগশেষ শূন্য হল ভাগশেষ শূন্য হলে আমি 2 নম্বৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি কথাটো ক'ব পাৰিম যে যদি r = 0 হয় তেন্তে c d ৰ গসাগু হ'ব d অৰ্থাৎ যেটো সংখ্যাৰে হৰণ কৰা হয় সেই সংখ্যাটোই হ'ব তাৰ গসাগু ইয়াত c d মানে হল 45 c মানে হল 2 গতিকে আমি এই দুটাৰ পৰা আমি দেখিলো ইগলৰ বিভাজন প্ৰমেয়িকা যে 45 এ হ'ব ইহঁতৰ গসাগু এতেকে নিৰ্ণয় গসাগু হ'ব 45 তে এনেকৈ আমি ইগলৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি গসাগু উলিয়াব পাৰিম এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছো পিছৰ প্ৰশ্নটোত উল্লেখ আছে যে 196 আৰু 38820
ইয়াৰ আমি গসাগু উলিয়াই চাওঁ ইয়াৰ গসাগু উলিয়াবৰ বাবে এইটো প্ৰশ্নৰ দৰে আমি আগবাঢ়িব লাগিব এতিয়া যেটো প্ৰশ্ন কৰিলো আমি তেনেদৰে আগবাঢ়িব লাগিব যেটো প্ৰশ্ন একে গসাগু উলিয়াব লাগে গতিকে আমি একেটা ধৰণে প্ৰশ্নটো আগবাঢ়িব লাগিব 196 আৰু 38,220 এই দুটাৰ ভিতৰত সৰু নিশ্চয় 196 আৰু ডাঙৰ সংখ্যাটো হ'ব 38,222 গতিকে আমি উত্তৰ কৰিবলৈ যাওঁতে আমি প্ৰথম কথাটো উল্লেখ কৰিব লাগিব যে 38,220 is greater than 196 গতিকে আমি 196 এৰে ইয়াক হৰণ কৰিব লাগিব গতিকে আমি 196 এৰে যদি হৰণ কৰি চাওঁ 196 divided by 38,220 ইয়াক আমি হৰণ কৰি চালে দেখিম যে প্ৰথমতে ইয়াত কিমান বাৰ যাব যে 1 বাৰ যাব 196 হ'ব 6 6 8 1 বাৰ নামি আহিব 2 গতিকে এইবাৰ যাব 9 বাৰ গতিকে হ'ব 9 বাৰ গ'লে 4 6 7 1 বিগ কৰিলে থাকিব 8 9 আৰু ইফালে 0 নামি আহিলে এইবাৰ যেটো যাব 5 বাৰ গতিকে 980 হ'ব ভাগশেষ 0 হ'ব আমি দেখিলো যে 195 বাৰ গ'লে ভাগশেষ 0 হ'ব গতিকে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে যদি লিখিবলৈ হয় তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰিম যে 38,220 is equal আমি লিখিব পাৰিম 196 into 195 plus 0 গতিকে ইয়াত ভাগশেষ 0 হ'ল গতিকে 196 ৰে যেহেতু হৰণ যায় গতিকে তাৰ গসাগু হ'ব 196 গতিকে আমি সেই কথাকে লিখিব লাগিব এতেকে ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি পাওঁ যে 138,220 অৰ্থাৎ আমি লিখিব পাৰিম 38,220 is equal 196 196 হৰণ কৰি আমি ভাগফল পালো 195 আৰু ভাগশেষ পালো 0 এটাকে ইয়াতে আমি দেখিলো যে ভাগশেষ 0 হ'ল ভাগশেষ আমি 0 হ'ল দেখিলো যেহেতু ভাগশেষ 0 এটাকে নিৰ্ণয় এটাকে আমি লিখিব পাৰিম 196 আৰু 38,220
গ সা উ গসাউ হ'ব 195 এটো হ'ব এনসাৰ যে আমি এটো এনেদৰে কৰিব পাৰিম শেষৰ প্ৰশ্নটোত আমি যদি চাওঁ শেষৰ প্ৰশ্নটোত আছে 867 আৰু 225 ইয়াৰ আমি নিৰ্ণয় কৰিবলৈ চাওঁ ইয়াত দেখিছোঁ ডাঙৰ সংখ্যাটো হ'ব 867 আৰু সৰু সংখ্যাটো হ'ব 255 আমি 3 নম্বৰটো উত্তৰ কৰিবলৈ গ'লে এতিয়া আমি উত্তৰটো কৰিবলৈ গ'লে আগৰ দৰেই প্ৰশ্ন উত্তৰ কৰিব লাগিব যেহেতু 867 is greater than 255 એટલે ইয়াকো আমি হৰণ কৰি চাব লাগিব এটা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰোঁ ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি এটা প্ৰথম হৰণ কৰি চাব লাগিব যেটো আমি হৰণ কৰি চালে তাত প্ৰমেয়িকাটো ব্যৱহাৰ কৰিব পাৰিম যদি আমি হৰণ কৰি চাওঁ 867 তাক আমি হৰণ কৰিব লাগিব 255 এৰে ইয়াত হৰণ যেহেতু যাব তিনিবাৰ যাব 3 5 15 16 3 2 6 7 গতিকে ইয়াত থাকিব 2 0 1 যে আমি ইয়াক বিভাজনৰ প্ৰমেয়িকাৰ মতে যদি লিখিবলগীয়া হয় 867 is equal 255 into 3 plus 102 আমি তেনেকৈ লিখি চাওঁ 867 is equal 255 into 3 plus 102 ইয়াত যেটো ভাগশেষ শূন্য হোৱা নাই এটা ভাগশেষ শূন্য নোহোৱা যেতিয়ালৈকে ভাগশেষ শূন্য নহব যেতিয়ালৈকে আমি এই বিভাজন প্ৰক্ৰিয়া আমি সপান 2 মতে দেখিছিলো যে চলি থাকিব গতিকে এইবাৰ আমি 102 টোৱে 255 হৰণ কৰিব লাগিব অৰ্থাৎ ভাগশেষটোৱে আগৰ যেটো ভাজ্য আছিল তাক আমি হৰণ কৰিব লাগিব এইবাৰ আমি কৰি চাওঁ তাক তেনেকৈ হৰণ কৰি চাওঁ হৰণ কৰি চোৱাৰ পিছত আমি উত্তৰ উলিয়াব পাৰিম যে তাক কেইবাৰ যাব আমি এইবাৰ হৰণ কৰিব লাগিব 102 255 আমি হৰণ কৰিব লাগিব 102 ৰে এবাৰ হৰণ কৰিলে দেখিছো আমি দুবাৰ যাব 204 হ'ব গতিকে 1 থাকিলে আৰু 5 থাকিলে এবাৰ ভাগশেষ শূন্য নহল যেতিয়া আমাক কৈছিল যে এই প্ৰক্ৰিয়াটো যেতিয়ালৈকে শূন্য নহয় তেতিয়ালৈকে এই প্ৰক্ৰিয়াটো চলি যাব গতিকে আমি ইয়াত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে 255 is equal লিখিব পাৰিম 102 into 2 plus 51 আমি হেতু প্ৰসেস মতে লিখিম এবাৰ আমি লিখিম 255 is equal 102 into 2 plus 51 এটা যেহেতু শূন্য হোৱা নাই এবাৰ আকৌ আমি কৰি চাওঁ এবাৰ আমি 51 ৰে 102 হৰণ কৰি চাব লাগিব তা ভাগশেষ কিমান হয় চাওঁ তে 102 is equal
102 is equal 51 যেহেতু আমি 51ক দেখিছোঁ যে 51ক দুবাৰ যাব তেতিয়া 102 হ'ব আৰু তেতিয়া ভাগশেষৰ মান 0 হ'ব গতিকে আমি দেখিলোঁ যে শেষত ভাগশেষ শূন্য হ'ল যে ভাগশেষ শূন্য হ'ল আৰু শেষৰ ভাজকটো আছিলে 51 যিহেতু ভাগশেষ 0 এতেকে আমি যিকেইটা সংখ্যা লৈছিলোঁ যিকেইটা সংখ্যা আমাক প্ৰশ্ন দিছিলে সেই সংখ্যাকেইটা অৰ্থাৎ 867 আৰু 255ৰ গসাউ হ'ব আমি শেষৰ যেটো ভাজক পাইছিলোঁ সেটো হ'ল 51 গতিকে আমি তাক 51 লিখিব লাগিব আৰু সেইটোই হ'ব গসাগু গতিকে আমি এইকেইটা প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম তোমালোকে নিশ্চয় বুজি পাইছা যে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যেটো a = bq + r সেই প্ৰমেয়িকাটো আমি ব্যৱহাৰ কৰিছোঁ অৰ্থাৎ a is equal bq + r যেটো এই প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি গসাগু নিৰ্ণয় কৰিছোঁ গতিকে ইয়াৰ পিছতো এনেকুৱা বিভিন্ন অংক তোমালোকে উদাহৰণত কৰি থোৱা আছে তোমালোকে ভাবিছোঁ সেই উদাহৰণৰ অংকসমূহ কৰি চাবা যেটো তাত কৰি থোৱা আছে গতিকে তাৰ পৰা তোমালোকৰ যথেষ্ট অভ্যাস হ'ব ইয়াৰ পিছত আমি পিছৰ প্ৰশ্নটোলৈ গৈছোঁ পিছৰ প্ৰশ্নটোত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই 6q + 1 6q + 3 আৰু 6q + 5 আৰ্হি য'ত q এটা কোনোবা অখণ্ড সংখ্যা ইয়াত এটা কথা উল্লেখ কৰিছে যে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা গতিকে ইয়াত আমি দেখিছোঁ যিকোনো যোগাত্মক অযুগ্ম সংখ্যা 6q + 1 6q + 3 আৰু 6q + 5 আৰ্হি যদি এই ক্ষেত্ৰত আমি যদি ধৰি লওঁ যে যিকোনো এটা অখণ্ড সংখ্যাক 6 বিভাজ্য বুলি যদি ধৰি লওঁ অৰ্থাৎ b ৰ মানটো যদি 6 বুলি ধৰি লওঁ তেতিয়াহ'লে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি ইয়াৰ মান উলিয়াব পাৰিম তোমালোকৰ মনত হয়তো প্ৰশ্ন আহিছে যে আমি 6 কিয় ধৰিলোঁ আমি 6 বাদে বেলেগ সংখ্যা কিয় নধৰিলোঁ তোমালোকে দেখিছা ইয়াত 6q + 1 6q + 3 অৰ্থাৎ ইয়াত b মানটো 6 বুলি দিয়া আছে সেইবাবে আমি তাৰ হৰণ কৰা সংখ্যাটো 6 বুলি ধৰি ল'ম গতিকে আমি ধৰি ল'ম এইখিনি কথা লিখিব লাগিব যে ধৰো ভাজক আমি ধৰি ল'লো ভাজক 6 অৰ্থাৎ b মানটো আমি 6 ধৰি ল'লো যদি ভাজক 6 হয় আমি আগতে পাইছিলোঁ যে আমি 4 6ক হৰণ কৰিছিলোঁ 4 হ'ল ভাজক তেতিয়া আমি পাইছিলোঁ যে তাত এবাৰ গৈছিল 4 হৈছিল বাকি আছিল 2 7ক হৰণ কৰি আমি পাইছিলোঁ 4 এবাৰ গৈছিল 4 হৈছিল 3 বাকি আছিল 8ক পাইছিলোঁ এনেকৈ আমি পাওঁতে দেখিছিলোঁ যে 4 যদি আমি হৰণ কৰিছিলোঁ কোনো সংখ্যাক যদি 2ৰে হৰণ কৰা হয় তেতিয়া r ৰ মানটো আমি পাইছিলোঁ 0 আৰু 1 যদি 2ৰে হৰণ কৰা হয় 3ৰে হৰণ কৰি আমি পাইছিলোঁ যে r ৰ মানটো আমি পাইছিলোঁ আগৰ অধ্যায়ত আমি পাইছোঁ আগৰ পাঠত 0 1 2 যদি 3ৰে হৰণ কৰা হয় তেতিয়া r ৰ মানটো আমি পাইছিলোঁ 0 1 2 3 যদি 5ৰে হৰণ কৰা হয় তেনে ক্ষেত্ৰত আমি নিশ্চয় ক'ব পাৰিম যে 0 1
2 3 4 6 ৰে যদি হৰণ কৰা হয় তেনে ক্ষেত্ৰত আমি ভাগশেষৰ মান কি পাম তোমালোকে নিশ্চয় ক'ব পাৰিবা যে এতিয়া ইয়াত আমি যেহেতু ভাজকৰ মান 6 ধৰিলো গতিকে তাত ভাগশেষৰ মান কিমান হ'ব পাৰে সেইটো আমি সহজে অনুমান কৰিব পাৰিম তেতিয়াহলে ইয়াক আমি কেনেকৈ লিখিব পাৰিম যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি লিখিব পাৰিম যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে বিভাজন প্ৰমেয়িকা মতে A is equal BQ plus R A is equal BQ plus R যেহেতু ইয়াত B মান 6 অৰ্থাৎ 6 ৰে বিভাজ্য হৈছে গতিকে ইয়াত আমি লিখিব পাৰিম যে A is equal আমি লিখিব পাৰিম 6Q plus R য'ত R ৰ মানটো হ'ব লাগিব R is equal 0 1 2 3 4 আৰু 5 হ'ব পাৰিব তাত এইকেইটা সংখ্যাৰ ভিতৰত হ'ব পাৰিব তেতিয়াহ'লে আমি R ৰ মান যদি বহাই চাওঁ এই মান আমি এনেকুৱাকৈ পাম যে 6Q plus 0 6Q plus 1 6Q plus 2 6Q plus 3 এনেকৈ আমি পাম গতিকে আমি লিখিব পাৰিম এতেকে আমি R ৰ মান যেহেতু 0 ৰ পৰা 6 লৈকে পালো 5 লৈকে পালো এতেকে আমি এই মান লিখিব পাৰিম A is equal 6Q plus 0 6Q plus 1 6Q plus 2 6Q plus 3 6Q plus 4 আৰু 6Q plus 5 এইকেইটা আমি R ৰ মানটো বহাই চালে এনেকুৱাকৈ লিখিবলৈ পাম কিন্তু আমাক প্ৰশ্নটো দিছে যে ইয়াৰ গোটেইকেইটা আমি পৰীক্ষা কৰিব নালাগে 6Q plus 1 6Q plus 1 6Q plus 3 আৰু 6Q plus 5 এই তিনিটাহে পৰীক্ষা কৰিবলৈ কৈছে গতিকে আমি তাৰে প্ৰথমটো পৰীক্ষা কৰি চাওঁ এতিয়া আমি 6Q plus 1টো পৰীক্ষা কৰি চাওঁ যে সি হয় নে নহয় যে সংখ্যা হয় নে নহয় বা সি অযুগ্ম সংখ্যা হয় নে নহয় আমি পৰীক্ষা কৰি চাওঁ 6Q plus 1ৰ ক্ষেত্ৰত যদি পৰীক্ষা কৰি চাওঁ যে 6Q plus 1 ইয়াক যদি আমি ভাঙো 2 into thrice Q plus 1 যেহেতু তোমালোকে এটা কথা জানা যে যুগ্ম সংখ্যাবিলাকক সদায় 2 ৰে পূৰণ কৰা থাকে অৰ্থাৎ 2 ৰে পূৰণ কৰা থাকিলে সেইবিলাক সংখ্যা যুগ্ম সংখ্যা হয় আমি ইয়াত যদি Q মান 1 2 3 এনেকৈ বহি পেলাই ইয়াক সত্যাপন কৰিব পাৰোঁ যে আমি Q মানটো 1 যদি ধৰো তেতিয়া কি হ'ব 2 ধৰিলে কি হ'ব বা 0 ধৰিলে কি হ'ব আমি যদি কৰি চাওঁ Q মানটো 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব পাৰে গতিকে আমি Q মানটো ধৰি পেলাই যদি চাওঁ যে এইবিলাক সংখ্যা কি সংখ্যা হ'ব আমি পৰীক্ষা কৰি চাওঁ তোমালোকে পৰীক্ষাত আসলে কৰি নেদেখুৱালেও হ'ব আমি যদি Q is equal প্ৰথমতে আমি 0 ধৰি লওঁ Q equal 0 ধৰিলে মানটো কি হ'ব 6 into 0 plus 1 is equal 1 1টো হ'ল অযুগ্ম এই সংখ্যাটো অযুগ্ম এতিয়া ইয়াৰ পিছত আমি Q is equal 1 ধৰি চাওঁ 6 into 1 plus 1 is equal 7 ইও অযুগ্ম হ'ল গতিকে আমি এনেকৈ যদি পৰীক্ষা কৰি চাওঁ যে প্ৰত্যেকটোতে আমি দেখিম যে 6Q plus 1 সদায় অযুগ্ম সংখ্যা হ'ব
নাইবা আমি এটা এনেকৈ আমি প্ৰেক্টিকেলি বা ব্যৱহাৰিকভাৱে জানিলোঁ কিন্তু এনে 6q আমি যদি 2 into q 2 into thrice q plus 1 যেটো thrice 2 ৰে পূৰণ কৰা বুজাইছে 2 ৰে যেহেতু পূৰণ কৰা বুজাইছে যিকোনো সংখ্যাক যদি আমি 2 ৰে পূৰণ কৰি চাওঁ তোমালোকে মনলৈ ভাবিছা যে যিকোনো সংখ্যাক যদি আমি 2 ৰে পূৰণ কৰোঁ অৰ্থাৎ 2 যদি কোনোবা এটা সংখ্যাৰ উৎপাদক হয় তেতিয়াহ'লে সেই সংখ্যাটো হ'ব সদায় যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাৰ লগত 1 যোগ কৰিলে সি সদায় অযুগ্ম হ'ব উদাহৰণস্বৰূপে আমি যিকোনো এটা সংখ্যা লৈছোঁ ধৰা 12 টো 2 into 6 52 2 into 26 102 2 into 51 গতিকে ইয়াত 51 টো আমি যিয়ে ধৰোঁ বা যি সংখ্যাই নহওক 2 লগত যি সংখ্যাই পূৰণ নহওক সেই সংখ্যাটো কি হ'ব যুগ্ম হ'ব গতিকে 2 into thrice q এটা যুগ্ম গতিকে thrice q টোৰ লগত যদি 1 যোগ কৰা হয় তেতিয়াহ'লে আমি দেখিম সি সদায় অযুগ্ম সংখ্যা হ'ব গতিকে আমি এই thrice q টোক যদি আমি k ধৰি লওঁ যিকোনো সংখ্যাৰ ক্ষেত্ৰত আমি k অৰ্থাৎ 1 2 3 4 যিকোনো হ'ব পাৰে k এর মান তেতিয়াহ'লে k এর মান যিকোনো ধনাত্মক সংখ্যা হ'ব পাৰে তেতিয়াহ'লে আমি ক'ব পাৰিম যে 2 is 2 into k1 ধৰি ললোঁ k1 plus 1 য'ত আমি k ধৰিলোঁ য'ত k1 হ'ল ধনাত্মক অখণ্ড সংখ্যা যিকোনো এটা অখণ্ড সংখ্যা ধৰিলে আমি এনেকুৱা মান পাম ইয়াৰ মান আমি যদি পৰীক্ষা কৰি পালোঁ 2 into k1 অৰ্থাৎ যিকোনো অখণ্ড সংখ্যাক 2 ৰে পূৰণ কৰিলে সি যুগ্ম হ'ল তাৰ লগত 1 যোগ কৰিলে সি কি হ'ব অযুগ্ম হ'ব গতিকে আমি দেখিলোঁ এই মানটো অযুগ্ম হ'ব আৰু আমি এটা পৰীক্ষা কৰি চালোঁ যে 6q plus 1 টো এটা অযুগ্ম সংখ্যা হ'ব তেনেদৰে আমি পৰীক্ষা কৰি চাওঁ 6q plus 3 6q plus 3 ইয়াকো পৰীক্ষা কৰি যদি চাওঁ 2 into thrice q plus 3 ইয়াত আমি যদি ধৰি লওঁ যে 2 into thrice q যেটো আমি thrice q মান ধৰি লৈছিলোঁ thrice q মান আমি ধৰিছিলোঁ k গতিকে আমি এই ক্ষেত্ৰত আমি ইয়াৰ মান ধৰি লওঁ k2 2 into k2 plus 3 য'ত k2 ধনাত্মক অখণ্ড সংখ্যা এই ক্ষেত্ৰত আমি যদি পৰীক্ষা কৰি চাওঁ যে আমি q মান 1 2 3 ধৰি থওঁ যেহেতু 2 into k2 যি নহওক 2 লগত যি সংখ্যাৰ পূৰণ নহওক কিয় সি যুগ্ম হ'ল তাৰ লগত 3 অৰ্থাৎ অযুগ্ম সংখ্যা যদি যোগ কৰা হয় সি অযুগ্ম হ'ব গতিকে ইও হ'ব কি অযুগ্ম সংখ্যা ইও এটা অযুগ্ম সংখ্যা হ'ব তেনেদৰে 6q plus 5 এইটো কিয় যুগ্ম হ'ল তোমালোকে নিশ্চয় বুজি পাইছা যে ইয়াত শেষত সংখ্যাটো যোগ আছে 3 যোগ কৰিলে 1 যোগ কৰিলে বা 5 যোগ কৰিলে বা 7 যোগ কৰিলে বা 11 যোগ কৰিলে এইবিলাক সংখ্যা যোগ যদি কৰা হয় যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা হ'ব উদাহৰণস্বৰূপে আমি এটা কৰি চাওঁ যে 12 লগত আমি 3 যোগ কৰি চালোঁ 12 লগত 5 যোগ কৰি চালোঁ 12 লগত 1 যোগ কৰি চালোঁ 12 লগত 7 যোগ কৰি চালোঁ যেটো 12 টো এটা যুগ্ম 12 হ'ল একোটা যুগ্ম তাৰ লগত একোটা 1 3 5 7 একোটা অযুগ্ম সংখ্যা আমি যদি যোগ কৰি চাওঁ 12 plus 1 equal 13 অযুগ্ম 12 plus 3 is equal 15 অযুগ্ম 12 plus 5 is equal 17 অযুগ্ম 12 plus 7
ইকুৱেল 19 এটা অযুগ্ম অৰ্থাৎ একোটা যুগ্ম সংখ্যাৰ লগত যদি এনেকুৱা অযুগ্ম সংখ্যা যোগ হয় তেতিয়ালে তাৰ যোগফলটো সদায় অযুগ্ম সংখ্যা হয় গতিকে সেই ধাৰণাটোৰ মতে twice k plus twice k 2 plus 3 এটা অযুগ্ম সংখ্যা হ'ব তেনেকৈ আমি যদি শেষৰ সংখ্যাটো যদি পূৰণ কৰিবলগীয়া আছে যে 6q plus 5 ইয়াকো আমি লিখিব পাৰিম 2 into হিচাপে প্ৰকাশ কৰিব পাৰিম 2 into thrice q plus 5 এতিয়া 2 into আমি এবাৰ k3 ধৰিলো ইয়াত thrice q মান আমি k3 ধৰিলো য'ত k3 is equal thrice q য'ত k ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা আমি যদি ধৰি লওঁ তেতিয়ালে আমি এনেকুৱা দেখিবলৈ পাম এইটো দেখিলো আমি twice k3 plus 5 twice k3 plus 5 যেটা আমি উদাহৰণ অলপ আগতে কৈ আহিছো যে শেষৰ সংখ্যাৰ যদি আমি যোগ কৰা সংখ্যা অযুগ্ম সংখ্যা হয় তাহলে ইউ এটা অযুগ্ম সংখ্যা হ'ব গৰে ইউ আমি কি পালো অযুগ্ম সংখ্যা পাম এটাকে আমি লিখিব পাৰিম এটাকে আমি এইগিটা পৰীক্ষাৰ পৰা লিখিব পাৰিম যে 6q plus 1 6q plus 3 আৰু 6q plus 5 এই তিনিটাই আমি দেখিলো দুইৰে হৰণ না যায় গতিকে আমি সিহঁতক অযুগ্ম সংখ্যা বুলিব পাৰিম এতেকে 6q plus 1 6q plus 3 আৰু 6q plus 5 5 হক দুইৰে হৰণ না যায় এতেকে ইহত অযুগ্ম সংখ্যা যে আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম মই ছাত্ৰ-ছাত্ৰীসকল যেহেতু তোমালোকে এনেকুৱা প্ৰশ্ন নিশ্চয় বুজি পাবলৈ জটিলতা নাই কিন্তু আমি ইয়াত ব্যৱহাৰিকভাৱে পৰীক্ষা কৰি চোৱাটো নিতান্তই দৰকাৰ কিন্তু আমি ব্যৱহাৰিকভাৱে তেতিয়া আমাৰ বুজাত বেছি সহজ হয় কিন্তু আমি ব্যৱহাৰিক যেটো কথা অৰ্থাৎ আমি কিউমান 1 2 3 ধৰি যেনেকৈ আমি প্ৰথমতে পৰীক্ষা কৰি চাইছিলো কিন্তু এইবিলাক পৰীক্ষাত আমি নিলিখিলেও বা লিখিলেও আমি কাটি নিদিয়াকৈ ৰাখিব লাগিব আৰু নিলিখিলেও আমাৰ অসুবিধা নহয় মাত্ৰ ইয়াক বুজি পাবলৈ যত্ন কৰিলে হ'ব